নমস্কাৰ ম্যাথছ কেবিকে চেনেলত আপোনাক স্বাগত জনাইছো আৰু এটা কথা কি জানেনে আমি কিছুমান কথা বা কিছুমান বস্তু অনুমান কৰিব নালাগে অনুমান কৰিলে বা আমাৰ মনত সন্দেহ উপজে আৰু সন্দেহ কৰিলে আমাৰ নিজৰে বিপদ হয় আমি যিকোনো কথা অনুমান নকৰিবচোন আমি অনুধাৱন কৰক সব এটা কথা যদি আমি কথা এটা কওঁ বা আমি আনে যদি আমাৰ কথা কয় আমি তাৰ অনুসূচনা বা লবলৈ ট্রাই কৰিলে বা আমি বস্তু যদি অনুমান কৰি পেলাই কথাটো ক'বলৈ যাওঁ তেনে আমাৰ হয়তো বিপদ হ'ব পাৰে কিন্তু আমি কথাটো কিয় ক'লে এওঁ সঁচা কথা কৈছে নে মিছা কথা কৈছে আমি অলপ সময় আমি চিন্তা কৰো দেখিব তাৰ পৰা এটা পজিটিভ ৰিজাল্ট আহিব কিন্তু আমি তাকে নকৰি পেলাই যেতিয়া আন এজনে আমাৰ কথাটো ক'বলৈ আহে আমি লগে কি কৰো অনুমান কৰি দিওঁ ও এওঁ মানে মোক বেয়া কথা কৈছে এওঁ মানে মোক বেয়াকে কৈছে কিন্তু লগে লগে আমাৰ মাজত কি হৈ যায় এটা বাৰ্তা কি হৈ যায় আদান প্ৰদানৰ ক্ষেত্ৰত চবৰে কাজিয়া সৃষ্টি হয় আমি অনুমান কৰি কোনো কথাই ক'ব নালাগে আচলতে আমি চিন্তা কৰিব লাগে আমাৰ বিবেকৰ দ্বাৰা আমি চিন্তা কৰি পেলাই আমি সদায় আগুৱাই যাব লাগে তেতিয়া দেখিব আপোনাৰ সফলতাৰ বাট মুকলি হৈছে কিন্তু আমি বেলেগৰ কথা চিন্তা কৰা বেলেগৰ কথা আমি বেছি প্ৰাধান্য দিয়া এইবোৰ কামে যে আমাৰ সদায় যেন কৰি আহিছো এনে কৰিলে আমি সদায় আতৰে মানে আমাৰ জীৱন লক্ষ্যৰ পৰা আমি সদায় পিছহুকিয়া আহিব লাগে আজি যদি মোৰ কথা কোনোবাজনে আপোনাক কৈছে আপুনি শুনিছে লগতে ভাবি ললে যে ভাস্কৰ তেনেকুৱা তে এই বস্তুটো কি হৈ জানেনে আপোনাৰ মোৰ মাজত যিটো ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো ব্ৰেক কৰিব বিচাৰে যদি আপোনাৰ মতে ভাল ৰিলেশ্যন আছে কোনোবাজনে আমাৰ মাজত আপোনাৰ বিষয়ে বেয়াকে ক'লে বা আপোনাক মোৰ বিষয়ে বেয়াকে ক'লে তেতিয়া আপোনাৰ আৰু মোৰ মাজত কি হৈ যাব এই বান্ধোনটো ছিঙি যাব কিন্তু আমি অনুভৱ নকৰিলো যে এই কথাটোৰ কাৰণে কাৰ লাভ হয় সেই কাৰণে আমি অনুমান কৰিব নালাগে আমি নিজে অনুধাৱন কৰি কথাটো বিশ্লেষণ কৰি আমি তাক পৰ্যালোচনা কৰিব লাগে অনুমান কৰিলে নিমখকটো চেনি নিচিনা দেখিবলৈ পোৱা যায় হয়নে নিমখ দেখিবলৈ চেনি নিচিনা কিন্তু খাই চালেহে গম পোৱা যায় সেইকাৰণে অনুমান কৰি পেলাই আমি নিমখক চেনি বুলি ক'ব নালাগে সেয়ে আমি সকলো কথা আমি নিজৰ পৰ্যালোচনাৰ দ্বাৰা নিজৰ বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আমি আগুৱাই গলে আপোনাৰো ভাল আমাৰো ভাল সকলোৰে ভাল আহক আমি ক্লাস 9 ৰ 6.1 যেটো চেপ্টাৰ এক্সাৰসাইজ আমি কৰি আছিলো অলৰেডি আমি ইয়াৰ এটা পাৰ্ট অলৰেডি আপলোড কৰিছো আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকসমূহ আছে আপোনালোকে চাই ল'ব পাৰিব আজি আহিলো আমি 6.1 অনুশীলনটো আমি 2 নম্বৰলৈকে কৰি দিছিলো বা তাত আমি উপবাদ্যখিনি কৰিছিলো বা তাত আমি কিদুকা উদাহৰণখিনি কৰিছিলো এতিয়া আমি কৰিম 3 নম্বৰ পৰা কোৱেশ্চনখিনি আমি কৰি যাম 3 নম্বৰ আমি গোটেই এক্সাৰসাইজটো আজি শেষ কৰি আমি পৰৱৰ্তী যেটো পাৰ্ট আছে তাৰ পাৰ্টলৈ আগবাঢ়িম ওকে 3 নম্বৰ কোৱেশ্চন কি দিছে চাব একদম ইজি ইমান টান নাই কি আমি খালি প্ৰেক্টিসটো কৰি থাকিব লাগে বিদাস হৈ থাকিব হয়নে ওকে চলো কি দিছে চাব এটা ত্ৰিভুজ দিয়া হৈ আছে ত্ৰিভুজটো দিয়া হৈ আছে তো ত্ৰিভুজ দিয়া হৈ আছে ওকে ত্ৰিভুজটো কি দিছে চাব PQR PQR ইয়াত দিছে S এটো দিছে কিমান P ওকে এটো দিয়া হৈ আছে তে এতিয়া চাব কথাটো কেনেকৈ কৈছে কি আমাক দিয়া আছে given angle PQR equal to angle PRQ দিয়া হৈ আছে নেক্সট কৈছে কি প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি লাগিব এটা angle PQS equal to angle PRT ওকে এটো আমি প্ৰমাণ কৰিব লাগে একদম সিম্পল চাব ইমান টান নহয় PQR মানে এই এংগলটো লগত এটো এংগল সমান ওকে আমি দেখাব লাগে কি এই বাহিৰৰ এংগল দুটা সমান আমি দেখাব লাগে একদম সিম্পল চাব ওকে এটা চাব কেনেকৈ হ'ব আমি কি জানো এটাকে এংগল এ টো PQS প্লাস এংগল PQR ইকুৱেল কেন হ'ব 180 ডিগ্ৰী হ'ব কিয় হ'ব এটো হৈছে কিমান ৰৈখিক জুৰিয়া কোণ ওকে ঠিক আছে ৰৈখিক জুৰিয়া কোণ পাই গলো এটো হ'ব তোমাৰ ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে নেক্সট মই চাওঁচোন কি হ'ব এটো PRT এই বাহিৰৰ এংগলটো আৰু কি হ'ব PRQ এই এংগলটো কি হ'ব স্যার দুবাৰ লিখি দিলো PRT প্লাস এংগল PRQ ইকুৱেল হ'ব কিমান 180 ডিগ্ৰী কিহৰ কাৰণে হ'ব একে কন্ডিশন ৰৈখিক জুৰিয়া কোণ
ওকে ইকুৱেশ্যন নম্বৰ কি হ'ব কয় 2 ঠিক আছে এটা চাওক 1 আৰু 2 ৰ পৰা কি পামগৈ মই যেটোকে এই দুটা যোগ কৰি 180 ডিগ্ৰী হয় এটা যোগ কৰি 180 ডিগ্ৰী হয় হ'ব কিমান এই দুইটা বস্তু কি হ'বগৈ সমান হ'ব ওকে কি হ'বগৈ PQS প্লাস এংগল PQR ইকুৱেল হ'ব কিমান PRT প্লাস এংগল PRQ ওকে এটা চাব PQS আৰু কি সমান আছিল PQR আৰু PRQ PQR আৰু PRQ সমান আছিল হয়নে তে যদি এটা সমান আছিল যেহেতুকে মই কি লিখিব পাৰিম PQS প্লাস PQR মই লিখি ললো এর কি লিখিব পাৰিম PRT মই লিখি ললো মানে এইখিনি বস্তু মই একে লিখিলো তাহলে ইয়া জায়গাতে মই কি লিখিম গৈ এই PQR টো মই লিখি দিম এংগল PQR কিহৰ কাৰণে যেহেতু এংগল PQR ইকুৱেল টু এংগল PRQ ওকে এটা দিয়া হৈ আছে এটা চাব PQR কি হ'বগৈ সেম হৈ আছে না আমি কাটি দিব পাৰো তে কি হৈ গ'ল PQS ইকুৱেল টু কিমান PRT এইটো হ'ব আমাৰ আনসাৰটো বুজি পাইছো কথাটো ওকে তে আমি এনেকৈ কি হ'বগৈ আমি অংকটো কৰিব পাৰিম ঠিক আছে তে এইটো হ'ব আমাৰ 3 নম্বৰ কোৱেশ্চনটো আনসাৰ ঠিক আছে তে এতিয়া আহি গলো আমি আমাৰ যেটো আছে 4 নম্বৰ কোৱেশ্চনটো মাজলে 4 নম্বৰ কোৱেশ্চনটো কি দিছে চাব একদম ইজি ইমান টান নহয় দুটা ভ্যালু আমাক ইকুৱেল বুলি দেখাব দিছে এটো এমসিকিউ টো খুলে হা যেটো মই কৰিম যে 4 নম্বৰটো এমসিকিউ টো বহুত বাৰ খুদিছে আমি দেখিছো ঠিক আছে আৰু এমসিকিউ খিনি সলভ কাৰণে আমি বিভিন্ন ডিস্ট্ৰিক্টৰ কিছুমান কোৱেশ্চন ওপৰ অলৰেডি আপলোড কৰিছো মই লিংকটো ডেসক্ৰিপচনতে দি দিছো চাবচোন একদম তললৈ থাকিব সকে চালে হল নহলে আবার প্লেলিষ্টত গৈ পেলে এই চেনেলটোতে গৈ প্লেলিষ্টত যাব তাত চাব এমসিকিউ এনেকে মেথছ বুলি থাকিব সকে মোস্ট প্ৰবলি এনেকে আছে এমসিকিউ ক্লাস 9 মেথছ বুলি আছে তাত চালে দেখা পাই যাব ওকে ঠিক আছে এতিয়া মই আহি গলো কলে 4 নম্বৰ কোৱেশ্চনটো মাজলে 4 নম্বৰটো কি দিছে চাব 4 নম্বৰটো কৈছে কি যে এটা লাইন দিয়া হৈ আছে তাত কি হয় এটো দিলো ঠিক আছে কি দিছে এটো হৈ গল কিমান x এটো হৈ গল y এটো হৈ গল কিমান z এটো o বিন্দু হয় ইয়াত দিলো w ঠিক আছে কি দিছে গৈ a o b এর দিছে কিমান c এটো দিছে কিমান d ওকে তে এটো আমাক কি হৈ আছে গৈ দিয়া আছে তে এতিয়া আমি কি কৰিম গৈ চাবচোন কি দিছে চাব given কি দিছে given to x plus y equal to z plus w বুলি দি দিছে আৰু এটা কথা মই z টো লিখি ৰাখিলে পেটটো কাটি দিম কনফিউজন নহব কাৰণ z আৰু সাকচোন এটো সাক এটো কিমান সৰি এটো কিমান z এটো কিমান এটো কেন হ'ব 2 একে হৈ যায় না সেইকাৰণে যেটো মই কাটি দিম ঠিক আছে এটো সকে এটা সমান ডাঙৰ হলে আপোনালোকে কৰিব যে মই z টো কিন্তু কাটি দিম দে এটো কনফিউজন নহব z টো কাটি দিম সকে হ'ব ওকে এটা প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে কি হ'ব কয় যে AOB এডাল কি হ'ব ৰেখা ঠিক আছে AOB এডাল ৰেখা ওকে এটো আমি থাকিলে এই প্ৰমাণ কৰিম এটা একদম সিম্পল ইমান টান নহয় যাব we know that আমি জানো যে আমি কি জানো চাব আমি জানো যে সেন্টার মানে এটা বিন্দু কিমান লাগি কোণ থাকে 360 ডিগ্ৰী কোণ থাকে কি লিখিম গৈ এটা বিন্দুত থকা মুঠ কোণ থকা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী ওকে তে কি হ'ব গৈ এতিয়া চাওকচোন x plus y plus z plus w equal to কিমান 360 ওকে এটা চাওকচোন মই ব্ৰেকেট দি পেলাই এটা বনাই ললো x plus y z plus w equal to কিমান 360 ওকে এটা চাব কি হ'ব গৈ x plus y লিখিলো প্লাস আকৌ মই কি লিখিলো গৈ x plus y লিখিলো কি হ'ব 360 যেহেতু কি দিছিলে আমাক x plus y equal to z plus w দিয়া হৈ আছে ওকে এটা চাব এটা এই x plus y আৰু x plus y কি হ'ল দুটা সমান হৈ গ'ল হয়নে সো কি লিখিব পাৰিম মই 2 into x plus y equal to 360 ওকে তে এতিয়া x plus y যে মই দুইটো আছে না যদি মই হৰণ কৰি দিও কেন হ'ব কয়
তে x plus y equal to কেনে হ'বগৈ 360 হৈ গ'লগৈ by 2 এটাকে x plus y equal to কেনে হ'ব 180 ডিগ্ৰী এটা চাওকচোন এই x আৰু y কি হ'বগৈ আমি এটা পাইছিলো নহয় চত্ব সিদ্ধত 6.2 বুলি কি পাইছিলো যদি দুটা সন্নিহিত কোণ যোগ কৰিলে যে 180 ডিগ্ৰী হয় তেহলে ইডাল কি হ'ব উমহিতিয়া নোহোৱা বাহুডাল কি হ'বগৈ এডাল ৰেখা হ'ব ঠিক আছে এছা x plus y পালো মানে কি পালো এই দুটা কোণ যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব মানে কি হৈ যাবগৈ বস্তু এতিয়া AOB এডাল কি হ'বগৈ এডাল কি হ'বগৈ ৰেখা ঠিক আছে ওকে হৈ গ'ল তে এই এডাল ৰেখা বুলি আমি প্ৰমাণ কৰি দিলো ঠিক আছে এখিনিলৈকে কেমেট কভাৰ হৈছে নে এক সেকেন্ডত মই চাই দিছো ওকে ধুনিয়াকে এখিনিলৈকে কভাৰ হৈছে এতকে তললৈ লিখিলে কভাৰ নহয় আৰু ঠিক আছে ওকে মই কনফাৰ্ম কৰি ললো এটা এইটো হ'ব আমাৰ আনসাৰ ঠিক আছে বস্তুটো এটা চাব এটা আমি নেক্সট কোৱেশ্চনৰ মাজলৈ যাম 5 নম্বৰটো ওকে 5 নম্বৰটো কি দিছে একদম কথা নাইকা ধুনিয়াকে চিত্ৰ দিয়া হৈ আছে আমি ধুনিয়াকে চাই পেলাই আঁকি ললে হ'ল আমি বুজি পাইছনে নিশ্চয় বুজি পাইছো ওকে আমি এখন বহি লৈ লব আপোনালোকে আৰু কৰি যাওঁতে নগলকে আপোনালোকে কৰি যাবচোন আৰু ধুনিয়াকে বুজি পাই থাকিব একদম অসুবিধা নহয় আৰু কিবা যদি অসুবিধা হয় ধুনিয়াকে আপোনালোকে কমেন্ট কৰি দিলে আমি আপোনালোকক দেখাই বুজাই দিবলৈ চেষ্টা কৰিম ওকে কি দিছে চাব চিত্ৰ 6.17 মানে পিছফালে আছে ছবিটো ঠিক আছে ছবিটো মই আঁকি লওঁ 90 ডিগ্ৰী ওকে কি হ'ব গৈছে POQ এটো হৈ গ'ল O POQ এটো হৈ গ'ল R এটো হৈ গ'ল S ওকে এটো দিয়া হৈ আছে এটা চাব মোক কৈছে কি জানেনে POQ এডাল ৰেখা এডাল কি কৈছে ৰেখা বুলি কৈছে নেক্সট আছে QR ৰশ্মি QR তো কি হ'ব QR ওকে QR ৰশ্মি বুলি কৈছে ও সৰি OR বুলি কৈছে সৰি OR তো কিছে এটা ৰশ্মি বুলি কৈছে PQ ৰেখাৰ ওপৰত কি লম্ব হৈ আছে মানে এডাল ৰেখাৰ ওপৰত কি লম্ব হৈ আছে সো কি হ'ব এটো কোণ 90 ডিগ্ৰী হ'ব ওকে নেক্সট কৈছে কি যে OP আৰু OQ মাজত আন এডাল ৰশ্মি OS মানে এডাল আৰু এডাল OS দাল মাজত থকা এটা ৰশ্মি মই কিন্তু সমদ্বিখণ্ডক কিবা কৰি কোৱা নাই কিন্তু দেই মাজেদি গৈছে বুলিহে কৈছে জাস্ট ওকে নেক্সট কৈছে কি প্ৰমাণ কৰা যে ROS মানে সৰু এংগলটো কি কি বলিছে QOS ডাঙৰ এংগলটো মাইনাস POS ওকে হৈ যাব টেনচন নাই আমি কি লিখিম এটা 5 নম্বৰ কি লিখিব পাৰিম এটা মই বিশেষ সূত্ৰ লিখি ল'ব লাগিব ওকে কি হ'বগৈ বি সূত্ৰ কি লিখিম বিশেষ সূত্ৰটো হৈছে কোৱেশ্চনটোৱে জাস্ট অকমান আমি খালি চেঞ্জ কৰি লিখিব লাগে ওকে কি লিখিম চাওকচোন এতিয়া মই POQ এডাল ৰেখা ওকে কি লিখে গৈ OQ আৰু PQ ৰেখাৰ ওপৰত OQ আৰু OQ ৰশ্মি কি হ'বগৈ PQ ৰেখাৰ ওপৰত কি হ'বগৈ ওপৰত লম্ব বুলি ক'লে কি হ'ব 90 ডিগ্ৰী তুমি বুজিয়ে যাম লম্ব বুলি ক'লে এইটো 90 ডিগ্ৰী 90 ডিগ্ৰী বুজিয়ে যাম আমি ওকে নেক্সট কৈছে কি OP আৰু হৈ গ'ল নেক্সট কি হ'বগৈ OS ৰশ্মি কি হ'বগৈ OP আৰু OR ৰ মাজত আছে ওকে এতিয়া প্ৰমাণ কৰিব লাগে যে কি হ'বগৈ বস্তুটো কি উলিয়াব দিছে angle ROS equal to half of angle QOS minus angle POS okay এইটো আমাক দিয়া QOS minus POS দিয়া হৈ আছে ওকে এটা চাবা এটা কি হ'বগৈ কথাটো আমি প্ৰমাণ কৰিম কেনেকৈ প্ৰমাণ কৰিম এতিয়া কেনেকৈ ওকে তবে আমি কি জানো যেহেতু আমাক লম্ব বুলি কৈ দিছে তাহলে দুইটা কোণ কি হ'বগৈ 90 ডিগ্ৰী হৈ যাব হয়নে যেহেতু কি হ'বগৈ RO পারপেন্ডিকুলার PQ এটাকে কি হ'বগৈ এংগল POR ইকুয়াল টু এংগল কি হ'বগৈ ROQ হৈ গ'ল ঠিক আছে সমান কেনে সমান 90 ডিগ্ৰী ওকে এটা চাব
ওকে 90 ডিগ্ৰী তুমি এনেকৈ লিখিব পাৰো কি হ'বগৈ প্ৰত্যেকে 90 ডিগ্ৰী ওকে এটা চাব POR আৰু ROQ মই সমান পাই গলো মোক কি লাগে চাবচোন মোক লাগে QOS লাগে মানে মোক ডাঙৰ এংগলটো লাগে হয়নে তে ডাঙৰ মোকটো ROQ নালাগে তে ROQ টো মই অতৰাবলৈ হলে মই কি কৰিব লাগিব ROS টো প্লাস কৰিব লাগিব হয়নে মই বোথ সাইডে কি কৰোঁ ROS প্লাস কৰি দিম POR plus angle ROS equal angle ROQ plus angle ROS হৈ গল দুইফালে প্লাস কৰি দিলো এটা চাব POR আছে তে মুকটো POR নালাগে মুক কি লাগে POS আৰু SOR হে লাগে হয়নে মই কি কৰিলো POR টো ভাঙি দিম ভাঙি কেনেকৈ দিম চাব angle POS plus angle ROS মানে কি হ'ব এই POS মানে POR মানে কি আছিল এটো এংগল আছিল মানে এটো কোণ আৰু এটো কোণ কি যোগ কৰিলে কি হ'ব ডাঙৰ এংগলটো পাই যাম ওকে মই লিখি ললো ঠিক আছে প্লাস ROS ইকুৱেল এটা সেকশন ROQ প্লাস ROS ROQ আৰু ROS এই দুটা কোণ যোগ কৰিলে কি হ'ব QOS হ'ব না এই গোটেই এংগলটো ওলাব না উঠাব হয় না মই কি লিখি ললো QOS লিখি ললো ঠিক আছে এতিয়া চাব যে ROS আৰু ROS দুটা আছে হয়নে মই লিখো 2 into ROS ওকে এই POS টো ক'ত আছে QOS ৰ লগত আছে মাইনাসত QOS টো এফালে আছে মই কি লিখো QOS minus কি হ'ব POS লিখি ললো ওকে কি আছে মোক ROS লাগে তে কি হ'ব দুইয়ে হৰণ কৰিব লাগিব হয়নে দেখোন ওলাই গল ROS কি হ'ব half of angle QOS minus angle POS okay হৈ গল ওলাই গল না বস্তুটো ওলাই গল এইটোৱে হৈ গল অংকটো বুজি পালো কথাটো একদম সিম্পল আমি খালি ধুনিয়াকে কৰি গৈ থাকিলে আমাৰ বস্তুটো হৈ যাব ঠিক আছে খালি সিস্টেমত ধুনিয়াকে লিখি গৈ থাকিলে হ'ব আৰু এই বিশেষ সূত্ৰটো যেনেকৈ মই লিখি আছো তেনেকৈ লিখিব লাগে বুলি কথা নাই কি আপুনি আপোনাৰ নিজৰ ল্যাঙ্গুৱেজটো লিখিব পাৰে মানে ল্যাঙ্গুৱেজ মানে এনেকুৱা নাই যে আপুনি বেংগলী মিডিয়াম হলে বেংগলী লিখক হেতু ক'বলৈ যোৱা নাই মানে অকল সজাই পৰে যদি নিজৰ মতে লিখিব পাৰে একো অসুবিধা নাই মানে বস্তুটো কি হ'ল কোৱেশ্চনটো কি দিয়া আছে সেই বস্তুটো ওহকে উপস্থাপন কৰিব লাগে কথাটো হেতুৱে ঠিক আছে ওকে তে আমি 6 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ো ওকে সৰমটো ছবি দিয়া নাই কিয়া কিন্তু আমি পঢ়ি পেলাই ছবিটো নিজে আঁকিব লাগিব ওকে চাও মই কিমানখিনি পাৰিব পাৰি ছবিটো আমি নিজে আঁকিব পাৰিলে বেছি ভাল হয় ওকে কি হ'ব এটা চাব কৈছে কি যে x y z 64 ডিগ্ৰী দিয়া হৈ আছে x y z মই লিখি ললো কি হ'ব x y z টো কি হ'ব 64 কি আছে ওকে 64 দিছে x y z কিমান দিছে তো 64 ডিগ্ৰী দিয়া হৈ আছে ওকে নেক্সট কৈছে মোক xy p বিন্দুলৈ বহাই দিছে xy বহাইছে কলে ওপৰে যাব না তললৈ যাব এতিয়া চাওক কি বুলি কৈছে xy বুলি কৈছে xy বুলি ক'লে কি হ'ব তললৈ আহিব ওপৰে যাব বুলি ক'লে কি ক'লে হেতেন yx বুলি ক'লে হেতেন ঠিক আছে কি কৈছে মোক যেহেতু xy বুলি কৈছে মই xy তললৈ লৈ আহিম ওকে তে কি বুলি কৈছে কলে আনিছে p বিন্দুলৈ আনিছে লৈছে p বিন্দু ঠিক আছে তে নেক্সট কৈছে কি yq ৰশ্মিয়ে মানে yq ৰশ্মিয়ে কি কৈছে zyp যেটা কি কৈছে সমদ্বিখণ্ডিত কৰিছে মানে কি হ'ব এটো এনেকে zyp সমদ্বিখণ্ডিত কোনে কৰিছে yq এ কৰিছে সব সমদ্বিখণ্ডিত বুলি ক'লে কি আছিল যে এংগল দুটা সমান হ'ব ঠিক আছে ওকে এতিয়া মই কৈছে যে xyq মানে এই গোটেই এংগলটো মান উলিয়াব দিছে নেক্সট কৈছে কি যে qyp প্ৰত্যাৱৰ্তীটো উলিয়াব দিছে ওকে আমি qyp যদি পাই যাও তাহলে গোটেইটো আমি 360 মাইনাস কৰিলে ওলাই যাব হয় নাই ওকে এতিয়া আমি কোৱেশ্চনটো লৈ যাম কোৱেশ্চনটো হ'ল কিমান 6 নম্বৰটো এই সব ইয়াত বিশেষ সূত্ৰ বুলি কথাটো আহিব বা নিদিলেও কথা নাই কাৰণ যেহেতু আমাৰ নিৰ্ণয় কৰিব দিছে প্ৰমাণ কৰিবলৈ কোৱা নাই তথাপি আমি লিখি দিও ওকে কি হৈছে চাব আমি দিয়া আছে বুলি দিও বেছি কমফৰ্টেবল হ'ব তেতিয়া given কি লিখিম মই এতিয়া angle xyz equal to হৈছে কিমান 64 ডিগ্ৰী
হৈ গ'ল xy ৰশ্মিক কি কৰিলো মই p বিন্দুলৈ বহাই দিয়া হল ঠিক আছে yq ৰশ্মিয়ে এংগল ZYP সমদ্বিখণ্ডিতা কি হৈছে কৰিছে ওকে তে সমদ্বিখণ্ডিতা কৰিছে যেতিয়া আমি কি পামগৈ সমদ্বিখণ্ডিতা কৰিছে ওকে অৰ্থাৎ কি হ'বগৈ এংগল ZYQ ইকুৱেল এংগল কি হ'বগৈ PYQ হৈ গ'ল এটা এংগল সমান মানে এটো এংগল আৰু এটো এংগল সমান এইকণ বস্তু নিলিখিলেও হয় বা লিখিলেও কোনো কথা নাই কিয়া নিজৰ কথা এটো ঠিক আছে ওকে নিৰ্ণয় কৰিব লাগে যে কি লাগিব এতিয়া মোক কৈছিলে কি যে এংগল XYQ লাগিব আৰু কি কৈছিলে প্ৰত্যাৱৰ্তী কি কৈছিলে প্ৰত্যাৱৰ্তী এংগল QYP ওকে এটা মোক উলিয়াবলৈ দিছে এটা চাব এতিয়া we know that আমি জানো যে আমি কি জানো চাব যে ই যেহেতু XYP এটা সৰল ৰেখা হৈ আছে এই তিনটা কোণৰ সমষ্টি কি হ'ব 180 কি হ'ব হয়নে মই কি লিখিমগৈ এংগল XYZ প্লাস এংগল ZYQ প্লাস এংগল QYP ইকুৱেল হ'ব 180 ডিগ্ৰী কিহৰ কাৰণে হ'ব যেহেতু XYP সৰল ৰেখা ঠিক আছে ওকে এটা চাওকচোন XYZ মানে কিমান 64 মোক দি থৈছিলে মই 64 লিখি ললো ZYP আৰু QYP আমি নাজানো হয়নে তে আমি কি হ'ব দুইটা যেটোকে সমান আমি কৈছো অলৰেডি হয়নে কি লিখিব পাৰিম মই এটা ZYP প্লাস এংগল ZYP ইকুৱেল হৈছে কিমান 180 ডিগ্ৰী হৈ গ'ল কি লিখিম মই যেহেতু ZYQ কি হৈ যায়গৈ ইকুৱেল টু কি হৈ গ'লগৈ এংগল QYP ওকে এটা আমি অলৰেডি কৈ থৈছো হয়নে এটা চাব এই দুটা কি হ'ব দুটা হৈ গ'ল মই কি লিখিব 2 ইনটু এংগল ZYQ ইকুৱেল কি হ'বগৈ 180 মাইনাস 64 ওকে এংগল ZYQ কি হ'বগৈ মাইনাস কৰিলে কি হ'বগৈ মই ডাইৰেক্ট কৈ দিছো মাইনাস টো কি হ'বগৈ 6 এটা কিটা 7 7 পৰা 6 গ'লে 1 হ'ব 1 মানে 2 মানে 116 বাই কি হৈ গ'লগৈ 2 ঠিক আছে তে এটাকে ZYQ কি হ'বগৈ 2 এখন কৰিলে 5 হৈ গ'ল 8 58 ডিগ্ৰী বুজিলো ওকে এতিয়া আমি কি পালোগৈ এই এংগলটো মই কি পালোগৈ 58 ডিগ্ৰী পাই গ'লো কিন্তু মোক কি বিচাৰিছে ডাঙৰটোহে বিচাৰিছে ওকে তে এটা চাওকচোন মই এখিনি মুছি দিছো অকমান দীঘল হৈ গৈছে অংকটো একো নাই আৰামত কৰি থাকিলে হ'ল আমি বুজি থাকিলে হ'ল তে ZYQ মই পাই গ'লো ZYQ মানে মই এটো পালো মানে কি পালো মই এটো পাই গ'লো হয়নে তে এটাকে কি হ'বগৈ এংগল QYP ইকুৱেল টু হ'ব কিমান 58 ডিগ্ৰী ওকে তে ই যদি 58 ডিগ্ৰী পাই গ'লো মোক কি বিচাৰিছিল এই এংগলটো প্ৰত্যাৱৰ্তীটো বিচাৰিছিল হয়নে tak প্ৰত্যাৱৰ্তী এংগল QYP প্ৰত্যাৱৰ্তী মানে কি আছিল 360 পৰা মাইনাস কৰিব লাগিব 360 মাইনাস এংগল QYP কেন হ'বগৈ 360 মাইনাস 58 ডিগ্ৰী কেন হ'বগৈ 302 ডিগ্ৰী বুজিলা 302 ওলাই গ'ল আমাৰ হৈ গ'ল তে নেক্সট এটা আমি কি উলিয়াব লাগিছিল উলিয়াব লাগিব XYQ ওকে তে এংগল XYQ মানে কেন হ'বগৈ এংগল কি হ'বগৈ XYZ প্লাস এংগল ZYQ ওকে মানে এই দুটা কোণ এই ডাঙৰ কোণটো কি হ'বগৈ এই দুটা কোণৰ যোগফল হ'ব না হ'ব তে পাই গ'লগৈ মই এটো তে কি হ'ব এতিয়া 64 প্লাস কি হ'বগৈ আপোনাৰ 58 ডিগ্ৰী ওকে এটা প্লাস কৰি দিও 8 4 12 2 = 1 11 112
ডিগ্ৰী বুজিলো এইখিনিতে অংকটো খতম বুজিলো তে এইটোৱে আছিলে আমাৰ 6.1 অনুশীলনীটোৰ শেষৰটো অংক ঠিক আছে তে এতিয়া আমি আহি গলো আমি সমান্তৰাল ৰেখা এডাল ত্ৰিজ্যকে যেতিয়া কাটিব কি কি এংগল ফৰ্ম হ'ব এটো কিন্তু একদম আমি সৰুটো পাইছো তে ইয়াত এতিয়া আমি অলপ ভালকে বুজিব লাগিব একান্ত কোণ কি বস্তু বিপৰীত কোণ কি বস্তু এনেকে আমি বুজিব লাগিব ঠিক আছে ওকে তে আমি সেই কোণকিটাৰ মাজলৈ আমি আগবাঢ়ো তে কোণকিটা কিনে আমি ভালকে যদি কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব নোৱাৰো তেহলে কিন্তু আমি পিছৰ অংকখিনি কৰোঁতে আমাৰ যথেষ্ট অসুবিধা হ'ব ঠিক আছে সো আমি অকমান ধুনীয়াকে বুজিবলৈ ট্ৰাই কৰো প্ৰথম কথাটো চাব এডাল ধৰি ললো এডাল সমান্তৰাল ৰেখা এডাল ত্ৰিজ্যকে কাটিছে হৈ গ'ল দুডাল সমান্তৰাল ৰেখা এডাল ত্ৰিজ্যকে কাটিছে হয়নে ইয়াত চাইছো মই যেন নাম্বাৰ দি দিলো এই এংগলটো 1 নম্বৰ ঠিক আছে ইয়াত দি দিলো মই 2 নম্বৰ এটো হৈ গ'ল 3 এটো হৈ গ'ল 4 এটো হৈ গ'ল 5 এটো হৈ গ'ল 6 দিলো ইয়াত 7 দিলো ইয়াত দিলো 8 দিলো ঠিক আছে অকল মই বেলেগ বেলেগ নাম্বাৰ কৰিছো কিতাপতকে এটা চাকচোন বাৰু কেনেকুৱা পায় ওকে এটা চাওক একান্ত কোণ 1 নম্বৰ হৈ গ'ল কিন্তু একান্ত কোণ ওকে একান্ত কোণ বস্তুটো হৈছে কেনেকুৱা যে সমান্তৰাল ৰেখাটোৰ ত্ৰিজ্যক ডালৰ পৰা আমি যদি তললৈ মুখ কৰি আছে তেহলে ইটো এংগল ওপৰলৈ মুখ কৰি থাকিব লাগিব হৈ গ'ল কিন্তু অপজিটত এটা চাওক 1 টো তললৈ মুখ কৰি আছে না নাই আছে সমান্তৰাল এডাল ত্ৰিজ্যক হয় এফালে কি আছে তললৈ মুখ কৰি আছে 1 টো হয়নে ইফালে চাওক কোনে অপজিটত আছে 6 ওপৰ ইফালে মুখ কৰি আছে একেটাই হিয়তে উপফালে মুখ কৰি আছে হয়নে কি হ'ব কয় এতিয়া এংগল 1 ৰ লগত এংগল c টো সমান হ'ব এটা কি বুলি কব একান্ত কোণ বুলি কব কিন্তু এটা কথা চাও যেহেতু সমান্তৰাল ৰেখাৰ মাজত আছে সো কি বুলি কব অন্তঃ একান্ত কোণ বুলি কব ঠিক আছে অন্তঃ একান্ত কোণ বুলি কয় একান্ত কোণ কি হ'ব কয় অন্তঃ হৈ গ'ল আৰু এটা কথা কি আমি অংক কৰোঁতে যেতিয়া আমি অন্তঃ কোণ বহি কোণ এটা লিখিব দৰকাৰ নাই একান্ত কোণ আৰু ঠিক আছে এটো মই পাই গলো নেক্সট তো চাব এতিয়া সেই একেটা জিনিস চাবলৈ যাও দুইটো হিফালে মুখ কৰি আছে হয়নে ইটো কি কৈছে 5 টো কলে আছে ইফালে আছে কি হ'ব এংগল 2 ইকুৱেল টু হৈছে এংগল 5 বুজিলো এটো হৈ গ'ল এটা সেই একেটা ষ্টাইলতে যদি মই একান্ত কোণটো বহিটো চাও একান্ত কোণ কি হ'ব বহি মানে বাহিৰত থাকাটো তে কি হ'ব এটো উপফালে মুখ কৰি আছে না 4 টো তলফালে কোণ মুখ কৰি আছে 7 মানে কি হ'ব এংগল 4 ইকুৱেল টু এংগল 7 তেনেকে এংগল 3 ইকুৱেল টু কি হ'ব এংগল 8 বুজিলো তো পাই গ'ল হ'ব ওকে তে এতিয়া আমি চাওঁগৈ অনুৰূপ কোণ বুলি এটা বস্তু আছে অনুৰূপ কোণ এটা চাব এটা কথা একান্ত কোণ ইংলিছত কয় অল্টাৰনেটিভ ইন্টাৰিয়ৰ এংগল বুলি কয় অল্টাৰনেট ইন্টাৰিয়ৰ এংগল বুলি কয় আৰু হেৰিয়ক ক'ব অনুৰূপ কোণটো ক'ব কৰেসপন্ডিং এংগলছ অনুৰূপ কোণটো কেনেকুৱা জানেনে ছেদকৰ একেফালে থকা আৰু একে ডাইৰেকচনত থকা ছেদকৰ একেফালে থাকিব লাগিব আৰু সি যদি উপফালে মুখ কৰিছে ই উপফালে মুখ কৰি থাকিব লাগিব এটা চাকচোন এটো এফালে থকা 4 আছে উপফালে মুখ কৰি ইয়াৰ কোন উপফালে মুখ কৰি আছে 5 টো না হয়নে সেইটো হ'ব কিমান অনুৰূপ কোণ ওকে তেনেদৰে 1 টো তললৈ মুখ কৰি আছে এফালে কোনে মুখ কৰি আছে 8 টো মুখ কৰি থাকে 7 টো হ'ব নেকি নহয় কাৰণ একেফালে বুলি কৈছ না নাই 1 আৰু 8 এংগল 1 ইকুৱেল টু কি হ'ব এংগল 8 বুজিলো একেদৰে কেন হ'ব এংগল 3 ইকুৱেল টু এংগল হ'ব 6 এংগল 2 ইকুৱেল টু হ'ব এংগল হ'ব 7 ওকে এটা হ'ব কিমান হ'ব আমাৰ অনুৰূপ কোণ বুজিলো তাৰপিছত নেক্সট আহি গ'ল এটা বস্তু ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি সদায় 180 ডিগ্ৰী এটা চাব সেইটো আচলতে এংগুলৰ হিয়ত নপৰে তথাপি মই কথাটো কৈ দিছো এডাল সমান্তৰাল ৰেখা যে ত্ৰিজ্যকে কাটিব এই কেডাল যে কাটিব যে তাত এইফালে থাকা বা সেইফালে থাকা যদি একে অন্তঃকোণ হয় মানে দেখছাচোন এইফালে থাকাৰে কি হ'ব 1 আৰু 5 হৈ আছে না নাই আছে তে এই 1 আৰু 5 টো যদি মই প্লাস কৰি দিও কি হ'ব মানে 180 ডিগ্ৰী হ'ব কি হ'ব ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী ঠিক একেদৰে এইফালে কি হ'ব 2 6 কি হ'ব 180 ডিগ্ৰী হ'ব এই বস্তু এনেকৈ আমি চাব লাগিব ওকে আৰু এটা সৰু কথা বিপৰীত কোণ বুলি এটা বস্তু আছে অলৰেডি মই বিপৰীত কোণৰ কথা কৈছিলো বিপৰীত কোণটো হৈছে ডাইৰেক্ট অপজিট 4 টো এফালে মুখ কৰি আছে 2 টো এফালে মুখ কৰি আছে বিপৰীত 1 টো এফালে কৰি আছে 3 টো এফালে কৰি আছে হয় না তে কি হ'ব এটা কি দেখিমগৈ মই বিপৰীত কোণ বা কি হ'ব বিপৰীত কোণ
কোণ হৈ গ'ল কি হ'বগৈ ডাইৰেক্ট লিখকচোন এংগল 4 ইকুৱেল টু হ'ব এংগল 2 এংগল 1 ইকুৱেল টু হ'ব এংগল 3 এংগল 5 ইকুৱেল টু হ'ব এংগল 7 এংগল 8 ইকুৱেল টু হ'ব এংগল 6 ডাইৰেক্ট যোন বিপৰীত 8 এফালে আছে 6 এফালে আছে 5 এফালে আছে 7 এফালে আছে মানে সেইটো হ'ল বিপৰীত কোণটো ডাইৰেক্ট বিপৰীত কোণ বুজি ঠিক আছে বাকি এটো কি কৈছিলো মই যে তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি হৈছে কিমান 180 ডিগ্ৰী ওকে তে এতিয়া আমি আহো নেক্সট কোৱেশ্চন কিটা মাজলে নেক্সট কোৱেশ্চন মানে কি সত্যসিদ্ধ কিটা আছিল ওকে তে সত্যসিদ্ধ কিটা মাজলে আমি আহিছো সত্যসিদ্ধ কি আছে 6.32 ওকে 6.32 কি দিছে চাব যদি এডাল তিৰ্যকে দুডাল সমান্তৰাল ৰেখাক সেট কৰে ওকে মই কিনি মুছি লওঁ ধুনিয়াকে একেটা চালতে এই কনসেপ্ট বুজি পাইছ না বস্তুটো এখিনি যদি আমি ক্লিয়াৰ হ'ব পাৰিছো দেন কি হ'ব আমি এখিনি মেথ অটোমেটিক পাইম একদম ইজি এখিনি টেনচন হ'ব লগা বিষয় নাই একদম ধুনিয়াকে পঢ়িবলৈ হ'ল আৰামত হৈ যাব ঠিক আছে ওকে ঠিক আছে চাবচোন এতিয়া কি দিছে এক নম্বৰটো যদি এডাল তিৰ্যকে দুডাল সমান্তৰাল ৰেখাক সেট কৰে মানে এডাল তিৰ্যকে কি হৈছে কাক সেট কৰিছে দুডাল সমান্তৰাল ৰেখাক সেট কৰিছে তেন্তে প্ৰত্যেকজোৰ অনুৰূপ কোণ সমান ইয়েস অনুৰূপ কোণ এই মাত্ৰ মই কৈছিলো কি আছে অনুৰূপ কোণটো যে সি কি হ'বগৈ ওপৰ ফালে যোৱা বা ওপৰ ফালে থাকিলে ওপৰ ফালে হ'ব লাগিব কিন্তু তিৰ্যকৰ একেফালে হ'ব লাগিব তিৰ্যকৰ একেফালে মানে এইফালে ওপৰ ফালে হলে ওপৰ ফালে সমান তেনেকে ইয়াৰ তলফালে হলে তলফালে হৈ গ'ল ইয়াৰ তলফালে হৈ গ'ল হয়নে মানে ওপৰলে হৈছে ওপৰলে হৈছে ওপৰলে হৈছে তে তললে হৈছে তে কি হ'ব এই কোণকিটা সমান এটো কুইজুলি গলে 6.32 হৈছে ওকে নেক্সট আহি গলো কোনটো 6.4 কি কৈছে চাব দুডাল ৰেখাক এডাল তিৰ্যকে সেট কৰিলে অনুৰূপ কোণবোৰ সমান হয় তেন্তে কিহত কি হ'ব পৰস্পৰ সমান্তৰাল এই কথাটোকে উল্লেখ কৰিছে অথনি কৈছিলে সমান্তৰাল হলে কাটিলে কোণকিটা সমান হ'ব অনুৰূপ কোণ বুলি ক'ব এবাৰ কৈছে যদি অনুৰূপ কোণকিটা সমান হয় তেনে কিহত সমান্তৰাল হ'ব একেটা কথাকে উল্লেখ কৰিছে ঠিক আছে নেক্সট কৈছে চাবচোন উপপাদ্য 6.2 ওকে যদি দুটা সমান্তৰাল ৰেখা এডাল ছেদকে সেট কৰে তেন্তে প্ৰত্যেকজোৰ একান্ত অন্তঃকোণ সমান হ'ব ওকে এই মাত্ৰ আমি কৈছো তো এটা এটোৱে হৈ গ'ল এটো কি হৈ গ'ল 6.4 ৰ লগত প্ৰায় সিমিলাৰ এটা হলো উপপাদ্য কি হলো 6.2 ওকে তে উপপাদ্য 6.2 টো প্ৰমাণটো আমাক তেনেকে দৰকাৰ নাই এতিয়া ওকে এটা সব কি দিছে যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে কি হৈছে সেট কৰিলে কি হয় প্ৰত্যেকজোৰ একান্ত কোণ সমান ওকে তে এই কোণটো কি হ'বগৈ এই কোণটো সমান বুলি আমাক কৈছে यस সমান কেনেকে হ'ব এইটো কোণৰ লগত এইটো কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় এইটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় তো কি হ'বগৈ এইটা কোণ কি হ'বগৈ সমান হৈ যাব ওকে তো ঠিক আছে তে আমি এই উপপাদ্য 6.2 টো প্ৰমাণ কৰিম হ'ব তে উপপাদ্য 6.2 প্ৰমাণ কৰিবলৈ আমি আগবাঢ়ো হ'ব প্ৰমাণ নকৰো বুলি ভাবিছিলো কিন্তু কৰি দিও আৰু বুজিবলৈ তেতিয়া ইজি হৈ যাব কেনেকেনো একান্ত কোণবোৰ সমান হয় এই বস্তু আমি গম পাম ঠিক আছে ওকে তে আমি 6.2 উপপাদ্যৰ মাজলৈ আমি আগবাঢ়ো উপপাদ্য 6.2 টো কি দি আছে চাব অলৰেডি মই কৈছোৱে যে প্ৰমাণত তাই পৰীক্ষাত আহা নাই তথাপিও মই বুজাই দিব ট্ৰাই কৰো ঘপককে আহি গলে কি আছে হয় নাই ওকে কি দিছে উপপাদ্য 6.2 টো কৈছে কি যে দুডাল সমান্তৰাল ৰেখা ধৰিলো মই কি হ'বগৈ এ বি আৰু কি হ'বগৈ সি ডি এই হল সমান্তৰাল ৰেখা ওকে এটা কৈছে কি যে এডাল তিৰ্যক এল এ কি কৰিছে গৈ ধৰি এল নহয় মই কৈছো পি কি দিলো পি কিউ কি কৰিছে আপোনাৰ এস আৰু টি ইয়াৰ মতে দিছো কিতাপৰ মতে কিউ আৰু কি হ'বগৈ আৰ বিন্দু কাটিছে এই দেখাব লাগে কি যে ইহঁতৰ একান্ত কোণ দুটা সমান বুলি দেখাব লাগে কি হ'বগৈ এই কোণটোৰ লগত এইটো কোণ সমান সেইটো মই দেখাব লাগিব ঠিক আছে কিউ লগত কি হ'বগৈ আৰ টো সমান বুলি মই দেখাব লাগিব মানে এই কোণ দুটা সমান বুলি মই দেখাব লাগিব ওকে ঠিক আছে এতিয়া মই কি লিখিব লাগিব বিশেষ সূত্ৰ লিখিব লাগিব হয়নে তে কি লিখিমগৈ উপপাদ্য 6.2 বিশেষ সূত্ৰ কি লিখিমগৈ মই যে কি হ'বগৈ AB parallel CD ৰেখাক PS তিৰ্যকে
তিৰ্যকে বা ছেদকে বুলি ক'ব আমি একেটা কথাই তিৰ্যকে AB আৰু CD বাহু ৰেখাক ক্ৰমে Q আৰু R বিন্দুত কাটিছে ওকে ঠিক আছে তেতিয়া কি হ'ব গৈ এটি চাব তে এংগল AQ ওকে কাটিছে হৈ গ'ল তে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে angle AQR equal to angle QRD okay কি দেখাব লাগিব আৰু angle BQR equal to angle কি হ'ব QRC okay দেখাব লাগিব okay এটা চাব প্ৰমাণটো মই কি কৰিম গৈ চাব একদম সিম্পল তেনেকৈ আমি কি লিখাব পাৰিম সাবস্ক্রাইব এটা কথা এই দুটা কোণ কি হ'ব যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব কেনেকৈ হ'ব angle AQR plus angle BQR equal to হৈছে 180 ডিগ্ৰী কেনেকৈ হৈ গ'ল ৰৈখিক জুৰীয়া কোণ ঠিক আছে তে এই দুটা কোণ যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব কি হ'ব ৰৈখিক জুৰীয়া কোণ ওকে নেক্সট angle BQR plus angle QRD equal to হৈ গ'ল 180 ডিগ্ৰী কেনেকৈ হৈ গ'ল এই দুটা কোণ যদি মই যোগ কৰি দিওঁ কেনে হ'ব 180 ডিগ্ৰী হ'ব কেনেকৈ হ'ব আমি কি পাইছিলো যে তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী হয়নে মই কি লিখিম তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী ওকে পাই গলো ইকুৱেশ্যন নম্বৰ কি হৈ গ'ল 1 ইকুৱেশ্যন নম্বৰ হৈ গ'ল 2 1 আৰু 2 ৰ পৰা কি হ'ব 180 মিলি আছে তে কি লিখিব পাৰিম angle AQR plus angle BQR equal can have angle BQR plus angle QRD হৈ গ'ল এই BQR PQR কি হ'ব একে তে কি হ'ব angle AQR equal to হৈ গ'ল angle QRD ওকে দুটাকো সমান পাই গলো না মই এইটো পাই ওলাই গ'ল হয়নে AQR equal to QRD পাই গলো তে এতিয়া চাক মই এই দুটা লৈছো কাৰণে এই দুটা এংগল ওলাইছে যদি মই এই দুটা এংগল লৈ হেতেন তাহলে এইটো লগত এইটো ওলালে হেতেন হয়নে কথাটো সো এনেকৈ একে লিখি দিলে হ'ল একেদৰে প্ৰমাণ কৰিব পাৰি যে কি হ'ব এইটো লাইন লিখি দিওঁ angle BQR equal to হৈছে angle QRC কথা বুজিলো তে এইটো হ'ব আমাৰ আনসাৰটো বুজি পাৰিলো তে এনেকৈ আমি কি হ'বগৈ প্ৰমাণটো কৰিব পাৰিম ঠিক আছে পৰীক্ষাত খুব কম আহিছে এবাৰ নে দুবাৰ বহুত দিনৰ আগতে আহিছে বহুত দিন আহে নেকি সো তথাপি মই কৈ দিবলৈ চেষ্টা কৰিলো ঠিক আছে তে ইয়াৰ পিছৰ উপপাদ্যকেইটা আমি চাওঁ 6.2 আমি বুজিলো তে 6.3 কি দিয়া আছে ওকে তে 6.3 কে দিয়া আছে জানা কৈছে কি যে এই ইহঁতৰ একেটা বস্তুকে উল্টা পুল্টাকে দিয়া থাকে চাবচোন এইখিনি কথা এটা মই কি পালোকে সমান্তৰাল ৰেখাক এডালে সেট কৰিছে কাৰণে একান্ত কোণটা সমান উল্লেখ কি ক'ব কওকচোন একান্ত কোণটা যদি সমান হৈ যায় লাইন দুডাল সমান্তৰাল হ'ব এটোই ক'ব চাগে ওকে এটো মই চাওঁগৈ 6.3 চাব যদি দুডাল তিৰ্যকে একদম আমি ক্লিয়াৰখন চাই যাওকচোন যদি দুডাল ৰেখাক সেট কৰোতে এজোৰ একান্ত অন্তঃকোণ সমান হয় তেনে ৰেখাৰ দুটা সমান্তৰাল ঠিক আছে একদম সিম্পল কৈছে যে ইহঁত যদি এংগলটা যদি সমান হৈ যায় তেনে ৰেখা দুডাল কি হৈ যাবগৈ সমান্তৰাল হ'ব মানে এই কথাটোকে উল্টাকে কোৱা নাই বাবু হয়নে এইটো প্ৰমাণটো তেনেকৈ দৰকাৰ নাই ওকে নেক্সট কথাটো আহি গ'ল 6.4 যদি দুডাল সমান্তৰাল ৰেখাক কোনো তিৰ্যকে সেট কৰে তেনে তিৰ্যকৰ একেফালে থকা প্ৰত্যেকজোৰ অন্তঃকোণ
সম্পূৰক মানে হৈছে কিমান 180 ডিগ্ৰী মানে কেনেকুৱা কৈছে কি এই মাত্ৰ মই এই বস্তু ইউজে কৰিলো ইয়াত হয়নে এডাল সমান্তৰাল ৰেখা তিৰ্যকে যদি ছেট কৰে সিহঁতৰ একেফালে থকা এই অন্তঃকোণ দুটাৰ যোগফল কেনে বুলি কৈছে সম্পূৰক বুলি কৈছে সম্পূৰক মানে কি 180 ডিগ্ৰী 180 ডিগ্ৰী মানে দুটা কোণ এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে কেনে ওলাব 180 ডিগ্ৰী ওলাব বা কিফালটা যদি মই যোগ কৰিলে কেনে ওলাব 180 ডিগ্ৰী ওলাব এটো হ'ল 6.4 6.5 টো কি দিছে চাব যদি এডাল তিৰ্যকে দুডাল ৰেখাক এনেৰে কটাকটি কৰে যাতে তিৰ্যকৰ একেফালে অন্তঃকোণ দুটা সম্পূৰক তেন্তে ৰেখাটোৰ পৰস্পৰ সমান্তৰাল একেটা কথাই এই মাত্ৰ আমাক কি দিলে 6.3 কি দিছে আৰু 4 কি দিছে যে সমান্তৰাল ৰেখাক যদি এডাল ৰেখাই ছেট কৰে সিহঁতৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী মানে কি কৈছে অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী কৈ দিছে এই উল্টাকে কি কৈছে যদি সিহঁতৰ যোগ কৰিলে 180 ডিগ্ৰী হয় তেন্তে তিৰ্যক দুডাল সমান্তৰাল কথাটো উল্টাকে কৈছে বুজি পাইছো কথাটো তে এটো হ'ল আমাৰ আনসাৰটো হৈ গ'ল এয়া হ'ল 6.5 বুজিলো তে এতিয়া আহি গলো মই 6.6 কি দিছে চাব যদি দুডাল ৰেখাৰ কোনো এডাল ৰেখাৰ সৈতে সমান্তৰাল তেনে সেই ৰেখাডাল পৰস্পৰ সমান্তৰাল মানে বস্তুটো কেনেকুৱা হ'ব চাব এনেকুৱা দুডাল ৰেখা সমান্তৰাল হৈ আছে ধৰিলো এল ৰেখাডাল এম ৰ লগত সমান্তৰাল হৈ গ'ল এতিয়া কি হ'ব এল ৰ লগত কি হৈছে মই এন ৰেখাডাল সমান্তৰাল মানে যদি এডাল সমান্তৰাল হৈ গ'ল তেনেহলে কি হ'ব ই অটোমেটিক ইয়াৰ সৈতে সমান্তৰাল হৈ যাব মানে কি হৈ যায় বস্তুটো অকমান মুছি দিওঁ তেতিয়া বস্তুটো বুজিবলৈ ইজি হ'ব ওকে চাচোন L parallel M ওকে এটা চাচোন আগো কি কৈছে কয় X parallel L L তো যদি M ৰ লগত parallel X যদি L ৰ লগত parallel তাহে X parallel তো কি হ'ব গৈ M হ'ব এটো কথা কৈছে 6 পইণ্ট কি কৈছে 6.6 ঠিক আছে ওকে বুজিব পাৰিলো তে এখিনি আছিল উপপাদ্য কিটা ঠিক আছে এতিয়া আমি আহি গলো উদাহৰণ 4 ৰ মাজলে ঠিক আছে আমি উদাহৰণ ধুনিয়াকে 4 5 এনেকে আমি গোটেইটা 5 6 আমি 6 লৈকে কৰিম আছে 4 5 6 আজি শেষ কৰিম ওকে তাৰপিছত পৰৱৰ্তী ভিডিঅ'ত আমি কি কৰিম অনুশীলনে 6.2 পৰা ষ্টাৰ্ট কৰিম ওকে তে এতিয়া আমি আহো উদাহৰণ 4 টো ওকে এই মুছলন ধুনিয়াকে উদাহৰণ 4 এই কোৱেশ্চনটো যে ক্লাস 7 নে এটো দেখা পাইছো যেটো বিদ্যালয় কিতাপত এটো আছে একো নাই একেটা ষ্টাইলতে আমি কৰিম ধুনিয়াকে বস্তুটো আৰু এটা কথা কি জানেনে আমি যদি 7 আৰু 8 যদি ভালকৈ পঢ়িব পাৰো তেনে আমাৰ 9 আৰু 10 ৰ কোৰ্সটো একদম ইজি হৈ যায় ধুনিয়াকে পঢ়ি গলে আৰামত একো অসুবিধা নাই আসলতে ঠিক আছে ওকে উদাহৰণ 4 টো মাজলৈ আগবাঢ়িছো এক্সাম্পল 4 কি দিছে চাব কৈছে কি যে এটা সমান্তৰাল ৰেখা দিয়া হৈ আছে এটো দিয়া হৈ আছে কৈছে কি P Q R S যদি দিছে কিমান M দিছে Y এটো দিছে 40 ডিগ্ৰী এটো দিছে 135 ডিগ্ৰী দিয়া হৈ আছে ওকে মোক কৈছে কি এতিয়া X M Y মানে এটো হ'ব X এই X M Y এই গুটে এংগলটো মোক উলিয়াই কৰিছে ওকে এবাৰ কি দিছে মই লিখি লওঁ given কি দিছে এতিয়া মই লিখিম মই এতিয়া PQ parallel to কি হৈছে RS ওকে নেক্সট কি দিছে angle MXQ equal হৈছে 135 ডিগ্ৰী angle MYR equal হৈছে 40 ডিগ্ৰী হ'ব তে নিৰ্ণয় কৰিব লাগে যে কি হ'ব নিৰ্ণয় কৰিব লাগে যে কি হ'ব angle XMY equal to কিমান এটা লাগে এনেকে লিখি দিলে হৈ গ'ল XMY বুজিলো এতিয়া আমি অঙ্কন কৰিম কি বুলি অঙ্কন কৰিম যে M বিন্দুৰ মাজেৰে কি হ'ব PQ ৰেখাৰ সমান্তৰালকৈ PQ ৰেখাৰ সমান্তৰালকৈ কি হ'ব AB ৰেখা অকা হল ঠিক আছে আৰু অঙ্কন সদায় কি হয় জানেনে আমি সদায় ডটেড লাইন ইউজ কৰো ঠিক আছে ওকে
এটা চাব আমি প্ৰমাণটো মানে নিৰ্ণয় কৰিম এতিয়া ই যদি 135 হৈ যায় তে ই কেন হ'ব কওকচোন এই কোণটো কেন হ'ব কওকচোন কেন হ'ব জানানে এই দুটা কোণ যোগ কৰিলে কি হ'ব 180 ডিগ্ৰী হ'ব হয়নে কিয় কৈছো হ'ব কাৰণ যেহেতুকে এই দুটা কোণ কি আছিলে কয় তিৰ্যকৰ এডাল তিৰ্যকৰ একেফালে থকা অন্তঃকোণ বুজিব পাৰিছো কথাটো চাব আমি কি জানো যে we know that আমি কি জানো তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব দেখোন কি লিখিম গমতে এংগল QXM plus angle XMB equal to 180 degree হৈ গল কিহৰ কাৰণে PQ parallel কি হৈ আছে AB আৰু কি হ'ব XM তিৰ্যক বা ছেদক একেটা ওয়ার্ডে দেই মই কেতিয়াবা ছেদক বুলি লিখিম তেতিয়া কনফিউজন হ'ব নালাগে তিৰ্যক বুলি একেটা ওয়ার্ডে তিৰ্যক বা ছেদক একেটা ওয়ার্ডে XM ছেদক এটা কি হ'ব চাওকচোন XQXM মানে কিমান হ'ব 135 প্লাস কি হ'ব XMB হ'ব কিমান 180 ডিগ্ৰী ওকে XMB কিমান হ'ব 180 minus 135 তাকে এংগল XMB কিমান হ'ব যে মাইনাস কম হ'ব কিমান হ'ব 45 ওলাই গ'ল ঠিক আছে মই কি পালো a to 45 পাই গ'লো এতিয়া মই কি হ'ব এটো এংগল জানিলে কি হ'ব দুটা যোগ কৰি দিলে আনসাৰ পাই গ'লো মই হয়নে তে এটো এংগল উলিয়াবলৈ ট্ৰাই কৰিম এতিয়া কেনে কৰিম এতিয়া মই ওকে এইখিনি বস্তু মুছি দিছো মই এটা চাব তে এংগল BMY equal to angle MYR কি হ'ব দেখোন এই কোণটোৰ লগত এটো কোণ সমান কিয় সমান হ'ব একান্তৰ কোণ একান্তৰ কোণ একান্তৰ কোণ কিয় হৈ গ'ল একান্তৰ কোণ AB parallel to RS হয়নে আৰু কি হ'ব MY ছেদক ওকে এটা মই ছেদক লিখিলো অথবা তিৰ্যক লিখিছিলো কথাটো একেটাই দেই তিৰ্যক আৰু ছেদক এটা ওয়ার্ডে ওকে তে কি হ'ব এতিয়া চাওকচোন এংগল BMY ইকুয়াল টু হৈছে কিমান 40 ডিগ্ৰী বুজিলো আৰু এইটো MYR টো 40 বুলি কৈ দিছে আমাক হৈ গ'ল তে মোক কি লেভেলে গৈ আছো মই এংগল XMY কি হ'ব XMB plus angle BMY কি হ'ব 45 plus 40 equal to হৈছে কিমান 85 বুজিলো 85 ডিগ্ৰী মানে কি হয় এই গুটে এংগল কেন হ'ব 85 ডিগ্ৰী হৈ যাব ঠিক আছে তে এতিয়া বুজি পালো কথাটো ওকে এতিয়া মই কি কৰিম এতিয়া মই লিখিম এতিয়া হৈ গ'ল আমাৰ 85 ডিগ্ৰী ওলাই গ'ল হয়নে এতিয়া হেই উদাহৰণ 5 তোলে ঠিক আছে ওকে আমি বুজিব পাৰিছো নিশ্চয় উদাহৰণ 5 টো মাজলে আমি আগবা ওকে উদাহৰণ 5 টো কি দিছে চাব মুছি দিছো এখন ওকে উদাহৰণ 5 টো অকমান ফাচলতা আছে একো নাই কিন্তু উদাহৰণ 6 হৈছে পৰীক্ষাত ম্যাক্সিমাম আহে এটো আহে এটো নাহে বুলি নকওঁ এটো আহে উদাহৰণ 5 টোতকে 6 টো দিন বেছিকে আহে তো বহুতবাৰ আহিছে পৰীক্ষাত ওকে আমি উদাহৰণ 5 টোলে যাওঁ এতিয়া আমি 6 টো কৰিম 6 টো কৰি পেলাই আজি ভিডিওটো পৰা বিদায় লম ওকে এটা চাব কৈছে কি চাবচোন চিত্ৰত দেখাই দিছে যদি তিৰ্যক দুডাল এনেভাৱে সেট কৰে এযোৰ অনুৰূপ কোণ সিহঁতৰ সমদ্বিখণ্ড ছবিটো কেনেকৈ দিছে দুডাল লাইন দিছে লাইন দিয়া আছে ওকে এটা লাইন এটা সেট কৰিছে আৰু কিছু কয় হতো এইকিটা কি হৈছে সমান ওকে তো নাম কি হ'ব এতিয়া PQ R S A B C D কি হ'ব E G ওকে এটা দিয়া হৈ আছে এতিয়া এ কি কৈছে কোৱেশ্চনটো তোমাক কি কৈছিল যে যদি এডাল তিৰ্যকে কোনো দুডাল ৰেখাক এনেভাৱে সেট কৰে যাতে সিহঁতৰ অনুৰূপ কোণবোৰৰ সমদ্বিখণ্ড দুডাল মানে এই কোণটো এইকেইডাল হৈছে সমদ্বিখণ্ড হয়নে সমদ্বিখণ্ড দুডাল পৰস্পৰ সমান্তৰাল মানে ইহঁত সমান্তৰাল বুলি মোক কৈ দিছে তে দেখাব লাগে এই ৰেখা দুডাল সমান্তৰাল মানে কি হ'ব এই BE আৰু CG সমান্তৰাল বুলি মোক কৈ দিছে
কি দেখাব লাগিব মই পি কিউ আৰু আৰ এছ টো মই সমান্তৰাল দেখাব লাগিব একো নাই সিম্পল আমি দেখাই দিম হ'ব তে কি লিখিম গৈ মই এতিয়া চাব এটো হৈছে एग्जांपल কিমান 5 হৈ গল তে কি লিখিম এতিয়া মই তিৰ্যক এ দিয়ে এ দি তিৰ্যকে কি হ'বগৈ পি কিউ আৰু আৰ এছ ৰেখাক ক্ৰমে বি আৰু সি বিন্দুত কাটিছে ঠিক আছে লিখিম নেক্সট কি হ'বগৈ কি লিখিম এতিয়া মই বি ই আৰু সি জি ক্ৰমে কোন সমদ্বিখণ্ডক এংগল এ বি কিউ আৰু এংগল বি সি এছ হৈ গ'ল আৰু কি হৈ গ'ল ইহঁত দুটা সমান্তৰাল আৰু বি ই প্যাৰেলাল টু সি জি ওকে এটা মই কি লিখিব লাগে প্ৰমাণ কৰিব লাগে যে কি যে পি কিউ প্যাৰেলাল টু আৰ এছ প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি হ'বগৈ পি কিউ প্যাৰেলাল টু আৰ এছ ওকে বুজিলো তে অলৰেডি ইহঁতটা আমাক কৈ দিছে হয়নে এ চাব মই কি কৰিম এতিয়া প্ৰমাণটো যেহেতু বি ই এংগল এ বি কিউ কিউ কি হ'বগৈ সমদ্বিখণ্ড এটাকে এংগল এ বি ই ইকুয়াল টু এংগল ই বি কিউ ইকুয়াল টু হ'ব হাফ অফ এংগল এ বি কিউ মানে কি হ'বগৈ এ বি ই এই সৰু এংগলটো আৰু বি ই কিউ এই সৰু এংগল এই দুটা এংগল সমান কাৰ সমান ডাঙৰটোৰ আধা বুজি পাইছো কথাটো ওকে নেক্সট কি হ'বগৈ চাব আগল কি হ'বগৈ সি জি আকৌ সি জি এংগল বি সি এছ ৰ সমদ্বিখণ্ড যদি সমদ্বিখণ্ড হৈ যায় তাক কি লিখিম মই এতিয়া এংগল বি সি জি ইকুয়াল টু এংগল জি সি এছ ইকুয়াল টু এংগল হাফ অফ এংগল বি সি এছ পালো ঠিক আছে এটা চাব এইখিনিতে কৈ দিছো মই এংগল এ বি ই এইটো এংগল আৰু এইটো এংগল সমান হ'ব কি জানানে অনুৰূপ কোণ হ'ব কিহৰ কাৰণে বি লগত সি জি সমান্তৰাল হৈ আছে আৰু এটা হৈছে ছেদক কি হ'বগৈ এই উপফালে মোক কৈছে এই উপফালে মোক কৈছে তা কি হ'বগৈ এংগল দুটা অনুৰূপ কোণ হ'ব এংগল এ বি ই ইকুয়াল টু এংগল বি সি জি কিহৰ কাৰণে হ'ব অনুৰূপ কোণ কি অনুৰূপ কোণ হ'ব বি ই প্যাৰেলাল টু হৈছে সি জি আৰু কি হ'বগৈ এ ডি ছেদক বা তিৰ্যক বুজিলো তাৰপিছত এইটো যদি মই এতিয়া দুগুণ কৰি দিওঁ দুইফালে 2 দি যদি মাল্টিপ্লাই কৰি দিওঁ এ বি ই ইকুয়াল টু হ'ব 2 এংগল বি সি জি তাৰপিছত এই এ বি টো যদি দুগুণ কৰি দিওঁ ডাঙৰটো ওলাবলৈ কাৰণ এইটো কোণ সমান আছিল নে নাই আছিলে মই কি কৰিলো দুইফালে 2 দি পূৰণ কৰি দিলো তে ইয়াক দুগুণ কৰি দিলে ই ডাঙৰটো ওলাব মানে কি ওলাবকৈ এংগল এ বি কিউ ওলালে হয়নে বি সি জি আছে মানে এইটো বি সি জি এই সৰু এংগলটো ইয়াক যদি মই দুগুণ কৰি দিওঁ কি ওলাবকৈ বি সি এছ ডাঙৰটো ওলাই যাব ঠিক আছে তে কি হ'বকৈ এংগল বি সি এছ বুজিলো ওকে দুটা কোণ যেতিয়া সমান লাগে চাওকচোন এই গোটেই এংগলটোৰ লগত এই গোটেই এংগলটো সমান কেতিয়া সমান হ'ব যেতিয়া কি অনুৰূপ কোণ হ'ব কাৰণ উপৰফালে বুজাই মোক কৈ আছে নাই হয়নে তে কি হ'ব এটাকে অনুৰূপ কোণ আমি কি পাইছিলো উপপাদ্য 6.5 যদি অনুৰূপ কোণ দুটা যদি সমান হয় তেতিয়াহ'লে বাহুকেইটা কি হ'বগৈ সমান্তৰাল হয় হয়নে তে কি হ'ব এতিয়া এটাকে পি কিউ প্যাৰেলাল আৰ এছ ওলাই গ'ল হয়নে এইটো হ'ব আমাৰ एग्जांपल 5 বুজিলো এইটো ক্লিয়াৰ বুজি পালো কথাটো একদম সিম্পল সমদ্বিখণ্ড দুটা এংগল উলিয়াব লাগে ইটো এংগল দুটা এংগল উলিয়াব লাগে
সমান অনুৰূপ কোণ দুগুণ কৰি দিলো ডাঙৰ কোণটো ওলাই গ'ল এ কিউ পি কিউ প্যাৰেলাল টু আৰএছ ওলাই গ'ল ঠিক আছে ওকে এটোৱে এতিয়া আহি গ'লো মই এক্সাম্পল 6 টো মাজলৈ আৰু এক্সাম্পল 6 টো পৰীক্ষাত একদম ম্যাক্সিমাম আহে ম্যাক্সিমাম মানে বহুত বাৰে আহিছে যে কোনো কাৰণত আপোনালোকে স্কিপ নকৰিবই হয়তো আহে ঠিক আছে ওকে আৰু বস্তুটো বুজি পাইছনে বা বস্তু আমি একদম ধুনীয়াকে বুজিব ট্ৰাই কৰিবা আৰু কেনেকুৱা পাইছা বা কমেন্টত কমেন্ট কৰি জনাবচোন আপোনালোকৰ কমেন্ট বিলাকে আসলতে আমাক উৎসাহ দিয়ে আমি কেনেকে বুজি পাইছে কমেন্টবোৰ দিলে আমি ভাল লাগে আমাক উৎসাহ প্ৰদান কৰে আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব যিমান পাৰে আৰু তেনেকুৱা কথা নাই যে আপুনি শ্বেয়াৰ কৰি দিবই লাগিব শ্বেয়াৰ যদি ভাল লাগে তেনে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব বা ষ্টেটাছত দিব পাৰে আৰু কোনো তেনেকুৱা ধৰণৰ কথা নাই ওকে the last question to আহিলো উদাহৰণ নম্বৰ 6 ওকে 6.2 অনুসাৰে আমি নেক্সট ভিডিঅ'টো বনাম কাৰণ এইটো ভিডিঅ'টো বহুত দীঘল হৈ গৈছে হয় নাই ইমানৰ ধৈৰ্য নাথাকে আৰু হয় নাই ওকে উদাহৰণ 6 এক্সাম্পল কেনে হ'ব কে 6 নম্বৰটো ঠিক আছে এতিয়া কি দিছে বলো ফিগাৰটো কোৱেশ্চন পেডিনা প্যাৰেলাল দিয়া হৈ আছে হৈ গ'ল এটো দিছে ওকে কি হ'ব কে b d x লিখিলো y লিখিলো 55 লিখিলো z লিখিলো a লিখিলো c লিখিলো এটো 90 ডিগ্ৰী বুজাই আছে এটো হ'ব ই ওকে এখানে আছে কি f বুলি আছে ঠিক আছে এটো দিয়া হৈ আছে হৈ গ'ল এ কি ল'ব লাগিব মই x y z মই উলিয়াব লাগে হ'ব ওকে মই লিখি লওঁ দিয়া আছে কি লিখি লওঁ given কি দিয়া আছে AB parallel CD AB parallel CD CD parallel কি দিয়া আছে EF okay EA perpendicular AB angle BEF equal to 55 degree okay তে নিৰ্ণয় কৰিব লাগে যে কি হ'ব ক নিৰ্ণয় কৰিব লাগে যে x, y, z ওকে দেখাব লাগে এটা সব x উলিয়াব লাগে y উলিয়াব z উলিয়াব লাগে একদম সিম্পল আমি x বা y টো আমি অটোমেটিক পাই যাম সব এটা কথা চাব এতিয়া অ্যাঙ্গেল এটো তো অ্যাঙ্গেল A প্লাস অ্যাঙ্গেল E ইকুয়াল টু হ'ব 180 ডিগ্ৰী কি জানে না এটো অ্যাঙ্গেল আৰু এটো অ্যাঙ্গেল কি হ'ব 180 ডিগ্ৰী হ'ব কিয় কাৰণ AB লগত EF to parallel বুলি মই জানো AB লগত CD parallel CD লগত EF parallel মানে কি হ'ব AB লগত EF parallel আৰু parallel হলে কি হ'ব এই অন্তঃকোণ দুটা যোগফল কিমান হয় 180 ডিগ্ৰী হয় হয়নে সো এটো মই লিখি ললো কি লিখিম কইমান যেহেতু ছেদকৰ একেফালে থকা ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কেনেকৈ হৈ গ'ল সমষ্টি 180 ডিগ্ৰী কেনেকৈ হ'ল AB প্যাৰেলাল হৈছে EF আৰু কি হ'ব AE ছেদক ঠিক আছে এইটো বুজিলো এটা চালো তে অ্যাঙ্গেল A ভ্যালু কিমান অ্যাঙ্গেল A ভ্যালু কিমান 90 ডিগ্ৰী অ্যাঙ্গেল E মানে কিমান E মানে কিমান হ'ব Z + 55 হ'ব Z + 55 ইকুৱেল হৈছে 180 145 + Z ইকুৱেল হৈছে 180 Z কেন হ'ব 180 - 145 therefore Z ইকুৱেল হৈছে কিমান 35 ওকে Z মানটো কেন হ'ব 35 ঠিক আছে এর আমি কেন পাইছো 35 পাইছো এতিয়া মোক লাগে কি জানেনে x আৰু y লাগে কেনেকৈ লিয়াম মই এটা বস্তু জানো কি জানেনে আমাৰ বহি কোণটো সদায় দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ সমান তে x কি হ'ব 90 ডিগ্ৰী আৰু z কি হ'ব যোগফলৰ সমান হ'বনে হ'ব ওকে আকৌ x equal angle A plus Z মানে angle x to কেন হ'ব angle A আৰু Z ৰ যোগফল কিয় হ'ব যেহেতু বহিকোণ দূৰৱৰ্তী
অন্তঃকোণৰ যোগফলৰ সমান ঠিক আছে তে কি হ'ব এতিয়া x ইকুৱেল এংগুল কিমান আছে 90 আছে এংগুল z কিমান আছে 35 আছে কিমান হ'ব এংগুল x ইকুৱেল টু 125 ডিগ্ৰী বুজিলে এটা চাব x টো যদি 125 ডিগ্ৰী হয় তে y কি হ'ব সমান হ'ব নে কিহৰ কাৰণে সমান হ'ব ab লগত cd প্যাৰেলাল এই দুটা কোণ কি হয় অনুৰূপ কোণ হয় হয়নে মই তে এইখিনি লিখি এইখিনিতে লিখিছো দেই এইখিনিতে লিখিছো কি হ'ব এতিয়া y এটাকে y ইকুৱেল টু হৈছে x কিয় হৈছে অনুৰূপ কোণ ওকে কিহৰ কাৰণে হৈছে ab প্যাৰেলাল cd আৰু কি হ'ব bd সদক বুজি পালো কথাটো এটা কি হ'ব y ইকুৱেল টু কি হ'ব এতিয়া 125 ডিগ্ৰী লাগে এফালে z মানটো ওলালে এফালে x মানটো ওলালে এফালে কি হ'ব y মানটো ওলাই ঠিক আছে তিনটা উলিয়াবলৈ দিছিল আৰু আমি তিনটা উলিয়াই দিলো তে আমাৰ এইকিটাই হৈ গ'ল আমাৰ আনসাৰ ঠিক আছে আৰু অলৰেডি ভিডিওটো বহুত সময় হৈ গৈছে যেহেতুকে সো ইয়াতে আজি ষ্টপ কৰি দিম ইয়াৰ পৰৱৰ্তী ভিডিওটো আমি ধুনিয়াকে 6.2 অনুশীলনীৰ পৰা আৰম্ভ কৰি আমি উপপাদ্য 6.7 আৰু উপপাদ্য 6.8 লৈকে আমি যাম ঠিক আছে তাৰ পৰৱৰ্তী সময়ত আকৌ ধুনিয়াকে উদাহৰণখিনি আৰু অনুশীলনীলৈ আগবাঢ়ি যাম পিছৰ ভিডিওটো হয় নাই তেনেকৈ আমি ধুনিয়াকে কমকে পঢ়ি পেলাই আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিবলৈ চেষ্টা কৰিম সকলো ধুনিয়াকে পঢ়ক ধুনিয়াকে কৰ্মব্যস্ততাৰ মাজত হেৰি কৰক সকলো কথা অনুমান কৰি নহয় অনুধাৱন কৰি পেলাই আমি চেষ্টা কৰিব লাগিব এই কথা বুজিব লাগিব কি কৰিবলৈ গৈ আছো কি হ'বলৈ গৈ আছে আমি বুজি পেলাই ধুনিয়াকে আমি পঢ়িবলৈ আমি নিশ্চয় পাৰিম গণিত কোনো টান বস্তু নহয় খালি প্ৰেক্টিছৰ ওপৰত ডিপেন্ড কৰে আপুনি যিমান প্ৰেক্টিছ কৰিব কিমানে পাৰিব তাত কোনো বিকল্প নাই আজি যদি মই প্ৰেক্টিছ নকৰা হৈ যাওঁ হয়তো কাইলৈ চাগে মোৰো চাগে মেথছ নোৱাৰা হৈ যাওঁ অনলি ফৰ প্ৰেক্টিছৰ কাৰণে আমি সকলোৱে কিন্তু আগবাঢ়ি আছো আপোনালোকো আগবাঢ়ক আমিও আগবাঢ়ো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ